মোৰ নামটো ময়ূৰাজ বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজকিশোৰ বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী বিষ্ণুপ্ৰিয়া বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী অনুৰাগ বৰা। পূব যোৰহাটৰ চেনিজান মলৌগাঁৱৰ শিশুসকলে প্ৰদৰ্শন কৰিলে যজাতিৰ মুক্তিলাভ ভাওনা। পূব যোৰহাটৰ চেনিজান মলৌগাঁৱৰ শিশুসকলে শনিবাৰে নিশা যজাতিৰ মুক্তিলাভ নামৰ এখনি ভাওনা প্ৰদৰ্শন কৰে। গাঁওখনৰ বৰসবাহ উপলক্ষে প্ৰদৰ্শন কৰা এই ভাওনাত শিশুসকলৰ সাৱলীল অভিনয়েৰে সকলো দৰ্শকক আপ্লুত কৰে। উল্লেখ্য যে ভাওনাখনত কেইবাটাও ৩-৪ বছৰীয়া শিশুৱেও অভিনয় কৰে। মূলতঃ শিশুসকলক আধ্যাত্মিক জ্ঞানৰ প্ৰতি আগ্ৰহী কৰিবলৈ এই শিশুসকলক ভাওনা কৰিবলৈ সুবিধা দিছে মলৌগাঁওবাসী ৰাইজে। অন্যহাতে শিশুসকলৰ এনে সুন্দৰ অভিনয়ৰ বাবে সকলোৱে শলাগ লৈছে আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছে। যজাতি মুক্তিলাভ নাটক শ্রবণী মুক্তি স্বাগত অন্ধ ভটিমা জয় জয় নারায়ণ পূর্ণ ব্রহ্ম হন তন গীতুয়া পাবে বন্দন দেব খাবে দেব জানি অভিশাপ দিলা হেন জানি নরকে অবতার কদাপি ধর্ম পরায়ণ প্রজাবৎসল বিচলিত হব
তুই তো বিঘ্নিত হরিষে নেকি মন শান্তিপ্রিয় প্রজাগণ জনমন্ত্রীব নগরিব বলে মন্ত্রীব কিন্তু কি মন্ত্রীবর জনাও নকরিতি নকরিব বল মন্ত্রীবর আমার রাজ্যের দক্ষিণ দিশত কেইটামান দশটাৰ উৎপাদন ইয়াৰ কিবা ব্যৱস্থা লোৱা হৈছে মন্ত্রীবর হয় মহাৰাজ ইতিমধ্যে ৰাজ্যৰ দক্ষিণ প্ৰান্তত কেইটামান দশটাৰ বিক্ৰী পৰ্যন্ত সকলো লোককে বন্দী কৰি কাৰাগাৰ ৰখা হৈছে মন্ত্রীবর আমি এই যদি সাধারণ প্রজাগণৰ তেওঁলোকৰ সম্পত্তিৰ তেন্তে আমাৰ ৰাজদণ্ড ধৰাৰ সাৰ্থকতা কৰোঁ পিতৃৰ দিনৰে পৰা মন্ত্ৰিত্বৰ দায়িত্ব অতি নিষ্ঠাৰে কৰিছে সেয়ে সমস্যাৰ সমাধানৰ পথে আপোনাক মই প্ৰদান কৰি সম্পূৰ্ণ স্বাধীনতা কেৱল ৰাজশক্তি আৰু আস্থা প্ৰজাগণৰ মাজত পুনৰ প্ৰতিষ্ঠা কৰক আজিলৈ সভা ইমানতে ধ্বংস কৰা হওক
বিধাতার অপূর্ব সৃষ্টির রঙ্গবতীপুরের অদৃশ্যময় ইন্দ্র তবে তরু সকলে অস্তিত্বর গরাকি বয়ে দেব পুরন্দ্র রাম রঙ্গির রৈথর রবে দেব কোনে সীমান্তে ভুগিছে যাত না কত বা অপুর সমেনত ধরি বনে বনে করিছু তোমার প্রভুর কৃপাত স্বর্গরাজ্য করিছু উত্থান তথাপিতু দেবতা দানবের সংখ্যা তো অবশ্যম্ভাবী কারণ রঙ্গবতীপুরের অস্তিত্ব সম্পদর গরাকি খবরই অনেক দানবে বারে বারে বিস্মৃত করিছে দেবতার সেই এলাকাটি হতা হুস্তম রাখিব দেবহেরা নহয় নহয় দেৱতা সেউজীয়া নকৰিবা দানৱৰ শক্তি যাৰ লগত আছে ভূপ্ৰত্যক্ষ আছে তাক কেনেকৈ কৰিবা নিকে সেয়েহে গুৰু বৃহস্পতিভাৱে কৰি আলোচনা কাৰ্যৰ ক্ষেত্ৰত সমগ্ৰ তেন্তে দেৱগণ আজিৰ সময়মানতে কৰ্ম কৰা হ'ল দেৱৰা চেনিজান মলগাঁৱত বাৰ্ষিক বৰসবাহৰ লগত সংগতি ৰাখি এখনি মহাপুৰুষীয়া নাট জজাতিৰ মুক্তি লাভ আজি আমাৰ গাঁৱৰ মলগাঁৱৰ সমূহ শিশুসকলে অভিনয় কৰিছে আৰু শিশুসকলে জীৱনত প্ৰথমবাৰৰ বাবে আজি ভাওনাৰ অভিনয় জগতত খোজ পেলাইছে আৰু ইয়াত আমাৰ মলগাঁওবাসী সম্পূৰ্ণ আইসকল বাই বান্ধৱসকল লগতে আমাৰ চেনিজান অঞ্চলৰ সমূহ ৰাইজৰ উপস্থিতিত আজিৰ দিনত বৰসবাহ অনুষ্ঠিত হয়। ইয়াত নাম প্ৰসংগত অংশ লয় দীঘলী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত হেমচন্দ্ৰ গোস্বামীদেৱে আৰু তাৰ পিছতে ৰাতিলৈ আজি যদুমণি শিল্পী সমাজৰ দোহাৰ পৰিচালনাৰ সৈতে জজাতি মুক্তি লাভ নাটকখনি আজি ইয়াত প্ৰদৰ্শন হৈ আছে। আমাৰ মলগাঁৱৰ যুৱক যুৱতী তথা শিশুসকলে ইয়াত অভিনয় কৰিছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।